এখন ফর্ম হল অৰুণোদয় 4.0 আপোনালোকে দেখা গৈছে আগষ্ট মাহৰ 1 তাৰিখৰ পৰা অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে মাহিলী 3000 টকা লাভ কৰিব যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই আপুনি যোগ্য পৰিয়ালৰ পৰা বিলং কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ নতুনকৈ আবেদন কৰিব পাৰিব তাৰে প্ৰসেছ আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে ধুনীয়াকৈ বুজি পাব যে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব লগতে আপোনালোকে ফৰ্মখন ক'ৰ পৰা সংগ্ৰহ কৰিব আৰু ফৰ্মখন আপোনালোকে ক'ত জমা দিব লাগিব আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক লগতে ভিডিঅ'টো ভাল নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি থাকক তো ফ্ৰেণ্ডসকল এতিয়া মই আপোনালোকক জনাম যে আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব তাৰ আগতে মই আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ বিষয় জনাই দিব বিচাৰো আপোনালোকে এই বিষয়টো ভালকৈ এবাৰ বুজি ল'ব তো প্ৰথমতে আপোনালোকে এবাৰ ভালকৈ জানি ল'ব যে আপোনালোকৰ অঞ্চলত বা আপুনি যেটো ডিস্ট্ৰিক্টত বা যেটো পঞ্চায়তত বসবাস কৰি আছে সেইখন পঞ্চায়ত বা সেইখন ডিস্ট্ৰিক্টত নতুনকৈ অৰুণোদয় আঁচনিৰ ফৰ্মখন জমা লৈ আছে নে নাই যদি লৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে তেখেতসকলৰ ফালৰ পৰা ফৰ্মখন সংগ্ৰহ কৰিব পাৰে অথবা মই আপোনালোকৰ সুবিধাতে ভিডিঅ'ৰ ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম লিংক আৰু হোৱাটছআপ চেনেলৰ লিংক দি ৰাখিছো তাৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মখন ডাউনলোড কৰিব পাৰিব ওকে তো প্ৰিয় ফ্ৰেণ্ডসকল মই এতিয়া আপোনালোকক দেখাই আছো যে আপোনালোকে কেনেকৈ ষ্টেপ বাই ষ্টেপ ফৰ্মটো সঠিকভাৱে ফিল আপ কৰিব পাৰিব যদি আপোনালোকে ভুলকৈ ফিল আপ কৰে তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন হ'ব পাৰে ভেৰিফিকেশ্যনৰ সময়ত সেইবাবে আপোনালোকে ভিডিঅ'টো এতিয়াৰ পৰা ভালকৈ মনোযোগ সহকাৰে চাওক আৰু আপোনালোকে ধুনীয়াকৈ জানি লওক যে এই ফৰ্মখন আপোনালোকে কেনেকৈ সঠিক আৰু শুদ্ধভাৱে ফিল আপ কৰিব লাগিব তো প্ৰথমতে আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া ফৰ্মখন আপোনালোকে ডাউনলোডিং কৰিব অথবা মই আপোনালোকৰ সুবিধাতে মোৰ হোৱাটছআপ চেনেল অথবা টেলিগ্ৰাম চেনেলৰ লিংক দি ৰাখিম তাৰ পৰা আপোনালোকে ফৰ্মখন পাই যাব তাৰ পৰা আপোনালোকে ফৰ্মখন ডাউনলোডিং কৰি প্ৰথমতে প্ৰিন্ট আউট কৰি ল'ব যেনে এতিয়া চাওক আপোনালোকে কি কৰিব লাগিব স্টেপ বাই স্টেপ মই দেখুৱাইছো আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব অৰুণোদয় এপ্লিকেশন ফৰ্ম অৰুণোদয় 4.0 আপোনালোকৰ সন্মুখত এনেকৈ থাকিব তো প্ৰথমতে এইটো সাইডত আপোনালোকে দেখিবলৈ হৈছে ফটো এক কপি কিন্তু আপুনি যিজন ব্যক্তিৰ বাবে আবেদন কৰিব সেইজন ব্যক্তিৰ ফটো এক কপি ইয়াতে এটাচ কৰি দিব লাগিব বা আপোনালোকে লগাই দিব লাগিব ওকে তো এতিয়া চাওক আবেদন প্ৰক্ৰিয়া এটা কৈ মই আপোনালোকক বুজাই দিছো অলৰেডি এন অৰুণোদয় বেনিফিচিয়াৰী এটা চাওক ইয়াতে এটা অপশন আছে প্ৰথম যেটো অপশন ইয়াতে হোতা হৈছে যে আপুনি ইতিমধ্যে অৰুণোদয় আঁচনি হিতাধিকাৰী হয় নে নহয় যদি আপুনি আগৰ পৰা অৰুণোদয় আঁচনি টকা লাভ কৰি আছিল তেনে ক্ষেত্ৰত ইয়েস কৰিব অন্যথা আপোনালোকে নো কৰিব আমি যেহেতু নতুনকৈ আবেদন কৰি আছো যাৰ বাবে আমি ইয়াতে কি কৰিব লাগিব নো অপশনত ক্লিক কৰিব লাগিব তাৰ পিছত ইয়াতে আছে ৰেশন কাৰ্ড নাম্বাৰ আপোনালোকে দেখিবলৈ হৈছে ৰেশন কাৰ্ড নাম্বাৰ ইয়াতে কিন্তু আপোনালোকৰ ৰেশন কাৰ্ড নাম্বাৰটো বহাব লাগিব মই জাস্ট ইয়াতে ডেমো এটা বহাই দিছো আপোনালোকক বুজাবলৈ তো আপোনালোকে কি কৰিব লাগিব ৰেশন কাৰ্ড নাম্বাৰটো বহাব লাগিব আৰু আপোনালোকে সকলো ইতিমধ্যে ভালদৰে জানে যে অৰুণোদয় আঁচনি টকা লাভ কৰিবলৈ হলে বা অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ হলে ৰেশন কাৰ্ড থকাটো বাধ্যতামূলক অৰ্থাৎ ৰেশন কাৰ্ড নোহোৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব ৰেশন কাৰ্ড থকাটো বাধ্যতামূলক লগতে ৰেশন কাৰ্ডৰ লগতে আপোনালোকৰ আধাৰ কাৰ্ডখনো কিন্তু লিংক হৈ থকাটো অতিকৈ প্ৰয়োজনীয় তাৰ পিছত ইয়াতে আছে ডিস্ট্ৰিক্ট আপোনালোকে দেখিছে ডিস্ট্ৰিক্ট মই জাস্ট ইয়াতে আপোনালোকক বুজি পোৱাকৈ আপোনালোকৰ মই ইয়াতে কামৰূপ মেট্ৰো লিখি দিছো আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্ট আছে যেটো আপোনালোকে এই ডিস্ট্ৰিক্টৰ নামটো লিখিব লাগিব তাৰ পিছত ইয়াতে আছে এলএসি অৰ্থাৎ আপোনালোকৰ বিধানসভা সমষ্টিৰ নাম কি আপোনালোকে এয়া কিন্তু ইয়াতে লিখিব লাগিব মই জাস্ট এনেই বুজাবলৈ দি দিছো দেন আহি গৈছে এতিয়া এপ্লিকেন্ট ডিটেইলছ অৰ্থাৎ আপুনি যিজন ব্যক্তিৰ বাবে আবেদন কৰি আছে সেইজন ব্যক্তিৰ ডিটেইলছ ইয়াতে দিব লাগিব তো প্ৰথমতে আছে এপ্লিকেন্ট ফাৰ্স্ট নেম ঠিক আছে আপোনালোকে চাওক মই এনে জাস্ট আপোনালোকক বুজাবলৈ নতাশা ডেমো দিছো তো এটা চাওক আপোনালোকে যদি নামটোৰ ফাৰ্স্ট নেম আৰু লাষ্ট নেম আছে বা মিডল নেম আছে আপোনালোকে সেই হিচাপত কিন্তু ইয়াতে বহাব লাগিব যেনেকৈ এপ্লিকেন্ট ফাৰ্স্ট নেম আপোনালোকে মই ইয়াতে নতাশা আৰু এটো সাইডত ডেমো দিছো যদি তাৰ পিছত এটা চাওক মিডল নেম এটা মই এনেই দি দিছো আৰু লাষ্টত চাওক যেটো নেকি সাৰ নেম হেতু মই ইয়াতে কিন্তু ডেমো লিখি দিছো মানে মই জাস্ট আপোনালোকক বুজাবলৈ হে ফৰ্মটো ফিল আপ কৰিছো দেন আপোনালোকে দেখিবলৈ আছে কেয়াৰ অফ তাৰ পিছত আছে ওয়াইফ অফ তাৰ পিছত আছে ডটাৰ অফ অৰ্থাৎ আপোনালোকৰ গাৰ্ডিয়ানৰ নাম লিখি ল'ব বিবাহিত মহিলা সকলৰ ক্ষেত্ৰত আপোনাৰ হাজবেণ্ডৰ নাম আৰু যে সকল নেকি অবিবাহিত মহিলা আছে দেউতাকৰ নাম বা ল'ৰা হলে দেউতাকৰ নাম বা হাজবেণ্ডৰ নাম এনেকৈ আপোনালোকে লিখিব লাগিব যেন আপোনালোকে দি দিব তাৰ পিছত ইয়াতে আছে জেন্ডাৰত আপোনালোকে মেল হলে মেল দিব অথবা আপোনালোকে ফিমেল হলে ফিমেল দিব লাগিব ওকে দেন আহি গৈছে ইয়াতে ডেট অফ বাৰ্থ DOB অৰ্থাৎ আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে দিব লাগিব যেনেকৈ মই জাস্ট ইয়াতে আপোনালোকে বুজি পোৱাকৈ 25/7
1999 জাষ্ট মই আপোনাক বুজাবলৈ এইটো এন্টাৰ কৰি দিছোঁ বা লিখি দিছোঁ এটা আছে এড্ৰেছত আপোনাক দেখিবলৈ পাইছে 2 নম্বৰত এড্ৰেছ ডিটেইলছ তো প্ৰথমতে আছে পিন কোড আপোনাক পিন কোডটো দি দিব লাগিব তাৰপিছত ব্লক বা ইউএল নেম আপোনাক দিব লাগিব আপোনাকৰ ব্লকৰ নাম আপোনাক ইয়াতে দি দিব দেন ইয়াতে চাওক আপোনাকৰ গাঁও পঞ্চায়ত বা বিসিডিসি বা আপোনাকৰ ওয়ার্ড নাম্বার নেম আপোনাকৰ যেটো হয় হেতু কিন্তু আপোনাকে এই বাকচত বহাব লাগিব তাৰপিছত তলত আপোনাকৰ মোবাইল নাম্বাৰ আৰু ইমেইল দেখিবলৈ পাব এনেকৈ আহি গৈছে দেন আপোনাকে নেক্সট পেজলৈ যাব এতিয়া চাওক নেক্সট পেজত আপোনাকে দ্বিতীয় পেজত দেখিবলৈ পাব আপুনি যে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে প্ৰথম যেটো 3 নম্বৰত আছে এটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আপুনি যে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে আপুনি কোন ক্যাটেগৰীত পৰে বা আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্যৰ যেটো নেকি অপচন সেই অপচনটো ইয়াতে সিলেক্ট কৰিব লাগিব প্ৰথমটো আছে অন্য অৰ্থাৎ যে সকল নেকি মানে অবিবাহিত মহিলা আছে অর্থাৎ যে সকল নেকি বিধবা মহিলা আছে সেই সকল তাৰপিছত আছে দিব্যাংগজন ডাইভোর্স ওমেন তাৰপিছত আছে ওমেন এএৱাই বেনিফিচিয়াৰী আনমেৰিড ওমেন তাৰপিছত আছে ডিস্টাৰ্বড ওমেন তাৰমানে যে সকল মহিলাই অকলশৰীয়া হৈ থাকে সেই সকল এনেকৈ আছে বা যদি আপোনালোকে দুখীয়া পৰিয়ালৰ পৰা বিলং কৰে যি সকল পৰিয়ালে নেকি বছৰত 2 লাখতকৈ টকা ইনকাম কৰে কম ইনকাম কৰে সেই পৰিয়ালৰ বাবে এই অপচনটো যেনক আপোনালোকে এনেকৈ আপোনালোকৰ যেটো অপচন হয় এটো দিব লাগিব দেন আহি গৈছে 4 নম্বৰত বেংক একাউন্ট ডিটেইলছ অফ দা এপ্লিকেন্ট অৰ্থাৎ এপ্লিকেন্ট জনৰ বেংক ডিটেইলছ দিব লাগিব তো প্ৰথমতে একাউন্ট নাম্বাৰ আপোনালোকে দিব লাগিব যিজন ব্যক্তিৰ বাবে আবেদন কৰিছে সেইজন ব্যক্তিৰ ডিটেইলছ দিলে ভাল হ'ব তাৰপিছত এটা আছে বেংক নেম আপোনালোকৰ যেটো বেংক আছে বা যেটো বেংকৰ একাউন্ট দি আছে সেই বেংকৰ নামটো আপোনালোকে দিব লাগিব দেন আপোনালোকে দেখিবলৈ পাইছে বেংকৰ ব্ৰাঞ্চৰ নাম আপোনালোকে ইয়াতে দিব লাগিব ওকে দেন আপোনালোকে দেখিবলৈ পাইছে আইএফএসচি কোড আপোনালোকৰ বেংকৰ আইএফএসচি কোড আপোনালোকে ইয়াতে দিব আৰু আপোনালোকৰ বেংকৰ পাসবুক আছে নাই হেয়া কিন্তু আপোনালোকে ইয়াতে দিব লাগিব যদি আছে এস কৰিব অন্যথা নো কৰিব আপোনালোকে পাসবুক কিন্তু ফটোষ্টেট কৰি লগত কাটি দিব তেতিয়া চাওক আপোনালোকে দেখিছে কনসেন্ট ডিক্লাৰেচন সেলফ ডিক্লাৰেচন আপোনালোকে দেখিবলৈ পাইছে তো কনসেন্ট সেলফ ডিক্লাৰেচনত আপোনালোকে প্ৰথমতে দেখিবলৈ পাইছে মাই আধাৰ নাম্বাৰ অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো কিন্তু ইয়াতে দিব লাগিব অৰ্থাৎ আধাৰ কাৰ্ড থকাটো প্ৰয়োজন তাৰ পিছত ইয়াতে আছে মাই ইপিক নাম্বাৰ আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে ইয়াতে দিব লাগিব আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰ বা আপোনালোকৰ ইপিক নাম্বাৰটো দিব লাগিব মই জাস্ট ইয়াতে ডেমো হিচাপে মই জাস্ট এনে আপোনালোকক বুজি পোৱাকৈ ডেমো হিচাপে মই ইয়াতে এন্টাৰ কৰি দি দিছো তাৰ পিছত আছে সেলফ ডিক্লাৰেচন সাইন ইট ওকে তো আপোনালোকে ইয়াতে ইয়েস কৰিব আৰু আপোনালোকে এনেকৈ দেখিব লাগিব আৰু তলত আহি আপোনালোকে দেখিব আছে থাম্ব ইমপ্ৰেছন সিগনেচাৰ অফ দা এপ্লিকেন্ট আপোনালোকে সই কৰিব পাৰিলে হেজনক সই কৰিবলৈ দিব অথবা আপোনালোকে যিজনৰ বাবে আবেদন কৰিছে হেজনৰ কি কৰিব লাগিব আপোনালোকে থাম্বটো লৈ লব তাৰ পিছত এই ডকুমেন্টসমূহ আপোনালোকে যিকেটা ডকুমেন্টৰ কথা ইয়াতে উল্লেখ কৰা হৈছে আপোনালোকে এই ডকুমেন্টছ কেটা লগত লৈ আপোনালোকে ফৰ্মখন জমা দিব লাগিব এতিয়া ফৰ্মখন ক'ত জমা দিব হেতু কিন্তু আপোনালোকে জৰ পৰা ফৰ্ম সংগ্ৰহ কৰিব তাতে আপোনালোকে জমা দিব লাগিব যেনেকৈ আপোনালোকে আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ বিসিডিসি বা আপোনালোকৰ ব্লকত আপোনালোকে ফৰ্মখন জমা দিব পাৰিব ওকে তো আশা কৰিছো আপুনি নিশ্চয় বুজি পালে